মই বাধা কৰিছো যে আপোনালোকৰ সময় আপোনালোকৰ ত্যাগ আপোনালোকৰ কপালৰ ঘাম মই কেতিয়াও অথলে যাবলৈ নিদিওঁ মই ইয়াৰ অমূল্য এই ৰত্ন লৈ শক্তিশালীভাৱে আপোনালোকৰ কামৰ কাৰণে আপোনালোকৰ কাৰণে শরীরদার হয় আর মুখ যাতে আপনাকে সমাধান দিয়ে আর প্রত্যেকে আপনাকে একজন সহযাত্রী হয় মূল লগত এই সংঘর্ষ এই কিছু সংগ্রাম বিজেপি অপশোষণের বিরুদ্ধে আর বিজেপির লগত উত্তরভাবে জড়িত হয়ে থাকে এআইডিএফ আর বিজেপি এই দুইটা সাম্প্রদায়িক শক্তি এইবার এই নির্বাচনত পরাস্ত কৰিবৰ কাৰণে মোক যেন আপোনালোকে ধন্যবাদ সকলোকে নমস্কাৰ আমি গৈছিলো তেখেতৰ জনতা ভৱনত মৈদাবাৰী অঞ্চলত বহুত মানুহক মাৰপিট কৰিছিলে এটা সমবায় নিৰ্বাচনত তেতিয়া সেই মানুহখিনিৰ বয়সস্থ মানুহ 70 বছৰৰ ঊৰ্ধৰ মানুহ আমিতো কোনোদিন তেখেতক আমাকো চিনি নাপায় আমিও চিনি নাপাওঁ কিন্তু এনেকৈ তৎকালীনভাৱে 3 দিনৰ ভিতৰত এনেকুৱা এটা কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিলে যিটো মৈদাবাৰীৰ কাৰণে ইতিহাসত থাকি গৈছে আপোনালোক সকলোৱে জানে যে তেখেতৰ সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত হৈছিলে তেখেতক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত হৈছিলে আজি এই মৈদাবাৰী অঞ্চলবাসী হিচাপে মই তেখেতক আজি আমি কৃতজ্ঞতা স্বীকাৰ কৰাৰ এটা সুযোগ পাইছোঁ গতিকে 26 তাৰিখে অহা 26 তাৰিখে এই কৃতজ্ঞতা স্বীকাৰ আপোনালোকে কৰিব তেখেতক এটা বহুমূলীয়া ভোট দি যাতে দেশৰ সংবিধান ৰক্ষা কৰিব পাৰে তাৰ বাবে আপোনালোকে এই কৃতজ্ঞতা স্বীকাৰ কৰি তেখেতক এই বহুমূলীয়া ভোটটো দিব মই মৈদাবাৰীবাসী হিচাপে আপোনালোকৰ ওচৰত কৰজোৰে অনুৰোধ জনাইছোঁ যে আমি বেইমান নহয় আমাক দুজন মানুহে বিপদত সহায় কৰিছে আমি তেখেতক কৃতজ্ঞতা স্বীকাৰ কৰিব লাগে এইখিনিকে কৈ মোৰ বক্তব্য তৎকালীনভাৱে ব্যৱস্থা ল'ব লাগিব এই ধৰণে নিৰ্দেশ দি আমাৰ সান্তনা দি পঠিয়াইছে আৰু ঠিক কথা নিয়মতে তেখেতৰ দক্ষতা এইকাৰণে আজি মই কৈছোঁ যে আমি মৈদাবাৰীবাসীয়ে আজি এটা বঙালী ভাষাত এটা শব্দ আছে ভীমৰতি ধৰা বুলি কয় জানেনে আপুনি ভীমৰতি ধৰা মানে যে মানুহ যেতিয়া উন্মাদ হয় মানুহ যেতিয়া চেনাইল হয় তেতিয়া বিভিন্ন ধৰণৰ কথা লাগবান নোহোৱা কথা কয় দেহত সোডিয়াম কমি যায় মতিভ্ৰম হয় বহুত ধৰণৰ কথা কয় বদৰুদ্দিন আজমল ডাঙৰীয়াই আজি অলপ দিনৰ পৰা আপোনালোকে যদি মন কৰিছে বৰ অশালীন ভাষাৰে বিভিন্ন কথা কয় আৰু আজিতো তেওঁ সাম্প্ৰদায়িকতাৰ ধৰ্মীয় সাম্প্ৰদায়িকতাৰ এটা এক্সট্ৰিমলৈ গুচি গ'ল সেইবিলাক ৰাইজে প্ৰত্যক্ষ কৰিছে ৰাইজে উত্তৰ দিব তেওঁ এফালে হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িকতাৰ এটা কুমেৰুত যদি অৱস্থান কৰিছে বদৰুদ্দিন আজমলে সুমেৰুত অৱস্থান কৰিছে গতিকে এনে সাম্প্ৰদায়িকতা থকা এনেধৰণৰ কথা মানুহে কেতিয়াও পচন্দ নকৰে মইনো কি ক'ম তেওঁৰ এই সাম্প্ৰদায়িক উগ্ৰ উৎকট সাম্প্ৰদায়িক ভাষাৰে তেওঁ যিদৰে মোক অপমান কৰিছে সেয়া ৰাইজে সিদ্ধান্ত ল'ব কাৰণ ৰাইজে এইবিলাক কথা কেতিয়াও পচন্দ নকৰে বিজেপিৰ বিৰুদ্ধে এটা শব্দ কোৱা নাই সেইটোতো তেওঁ চাওক এই তেওঁ মানে এতিয়া ডাইৰেক্টকৈ চব এক্সপ'জ হৈ গ'ল নহয় তেওঁ যোৱা 2 দিন ধৰি আজি 3 দিন তেওঁ যিখন হেলিকপ্টাৰত উঠি নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ কৰি আছে সেইখন বিজেপিয়ে দিয়া হেলিকপ্টাৰ আমাৰ হাতত সম্পূৰ্ণ তথ্য পাতি আছে দৰকাৰ হ'লে মই তেওঁক চেলেঞ্জ কৰিছোঁ গতিকে বিজেপিৰ টকা লৈ বিজেপিৰ হেলিকপ্টাৰ লৈ তেওঁলোকৰ আমিনুল ইছলামক জিকাবৰ কাৰণে প্ৰচাৰ যেতিয়া কৰিব আহিছে তেওঁ কোনটো হতেৰে বাৰু বিজেপিক সমালোচনা কৰিব কওকচোন
গতিকে তেওঁৰ এই স্বভাৱ তেওঁৰ এই গোটেই মানুহৰ বুজি পাবলৈ কোনো বাকী নাই তাৰ উপযুক্ত জবাব এই নিৰ্বাচনত তেওঁ পাই যাব তেওঁ ধুবুৰীৰ মাটিত কংগ্ৰেছৰ হাতত পৰাস্ত হ'ব আৰু তেওঁৰ পিয়াৰৰ মানুহ আমিনুল ইছলাম এই নগাঁও লোকসভা সমষ্টিত বেয়াকে মুখ ঠেকেচা খাব সুৰেশ বৰা সন্দৰ্ভত কি ক'ব সুৰেশ বৰা কি ক'ব তেওঁ প্ৰাক্তন আলফা নেতা ৰাইজে সিদ্ধান্ত ল'ব